এতিয়া আপোনাৰো কথা সেইটোই সবৰে কথা সেইটোই বেমাৰ সময় হ'বলগীয়া কথা যেটো আছে সেই সময়ছোৱাত আছে আৰু এটা খুব সুন্দৰ আমাৰ আগত এটা মই এটা ৰিসাৰ্চ আইটেম মই দিছিলো ধৰি লওক মানে আপোনালোকক বা এস্ট্ৰলজাৰ্স যি নহওক যেতিয়া দশভুক্তি চলিব যে আপোনাৰ 6th হাউস 8th হাউস 12th হাউস স্পেশালি 6th আৰু 12th 8th হাউস হৈছে কমপ্লিট ডিজিজ 6th আৰু 12th হাউস যেটো অপাৰেট হ'ব তেতিয়া আপুনি হস্পিটালত এডমিট হ'ব লাগিব মানে দশা আৰু অন্তৰ্দশাই কৈছে যে এতিয়া তোক আমি দুটাই হস্পিটালত এডমিট কৰাম কি কাৰণে কৰাব হেতু কন্ডিশনে বতাব গটিকে সেই কথাটো যদি আপুনি গম পায় আপুনি নিজে যদি হস্পিটালত গৈ ঘুৰি ফুৰি ৰেগুলাৰ 2-4 দিন মূৰে দুপাক এপাক দি দৰব কিনি তাতে চাহ কেন্টিনত যদি চাহটা খায় কাবাক যদি দৰব 2-4টা কিনিবলগীয়া আছে দুখীয়া মানুহক দি আপুনি ঘুৰি আহক দেখিব আপুনি আপোনাৰ প্ৰবলেম ফাৰ্স্ট 6 আৰু 12 যেতিয়া হয় তেতিয়া আৰু যদি 6-10 হয় হেতু চিকিৎসা বেলেগৰ কৰিবলৈ যায় আৰু যেতিয়া 6 আৰু 12 ৰানিং হয় তেতিয়া সেই চিকিৎসা লবলৈ যায় কাৰণ হেতু হৈছে ডক্টৰ 16 হৈছে ডাক্তৰটো তো বেমাৰ নাই হি কাৰোবাৰ আৰোগ্য কৰিবলৈ যায় আৰু যাৰ 6 আৰু 12 লাগে হি আৰোগ্য হ'বলৈ যায় গটিকে যেতিয়া দশন্তদশাই যেতিয়া কয় ডাক্তৰেটো সদায় গৈ থাকে না হস্পিটেল তাৰটো বেমাৰ নহয় হয় জানো কাৰণটো কেলে যে 6 আৰু 10 হৈছে তাৰ কাম আৰু দশন্তদশাত ফাৰ্স্ট 6-12 হৈছে ইয়াৰ কাম যে তোক হস্পিটেলত এডমিট কৰাব লাগে আৰু সেই কামটো যদি আপুনি ছটফুটৰ বাবে যদি কৰি আহে তেতিয়া গলে যে ই পাস কোৱালিফাইড ৰিমেডি কাম কৰে এক্সপেৰিমেন্ট মই কৰিছো মই তাত লজিক আছে অলৰেডি আমাৰ আগত যেটো মই কোৰ্সত দিছিলো দিব কৈছে স্যাৰ work বঢ়িয়া ৰিজাল্ট কাম কৰে কৰিব লাগিব কাৰণ ইয়াৰ according to horoscopes once to horoscopeৰ মতে কাম হয় গটিকে হেতু যদি কৰোৱা যায় তেলে বেটাৰ ৰিজাল্ট নহয় জানো গটিকে ৰিমেডিয়েল মেজাৰ্স বিলাক এটো গটিকে পইচা পাতি যদি নাথাকে ৰত্ন লবৰ কাৰণে ইয়াক যদি এপ্লাই কৰা যায় নহয় বেষ্ট বঢ়িয়া ৰিজাল্ট আপুনি পাবলৈ ল'ব আৰু 8th হাউস যেটো প্ৰবলেম আৰু পীড়া তৈয়াৰ কৰে আচলতে হি ব্যাধি সৃষ্টি কৰে হি দুৰ্ঘটনাৰ সৃষ্টি কৰে 8th হাউসে সেই কাৰণে তাৰ কোনো দৰব উপায় নাই দৰব এটাই হেতু প্লেনেটে যেটো প্লেনেটে 8th হাউস সিগনিফাইড কৰে দশান্তদশাত তাৰ চেৰিটি কৰাব লাগে বেষ্ট ৰিমেডি কাৰণ কেলে দুখ আৰু পীড়াৰ কিবা দৰব আছে নেকি সমাধান আছে নেকি নাই ব্যাধি যদি হয় 6 তাৰ দৰব আছে নেকি নাই এক্সিডেন্ট যদি হয় তাৰ কিবা দৰব আছে নেকি নাই দৰব কি আছে হেতু প্লেনেটৰ আন্ডাৰ হেতু দিনত চেৰিটি কৰিব হ'ব যদি Jupiter is the significator of 8th house তেতিয়াহে গণক হ'ব যদি মুন হয় তেতিয়াহলে তো মাইকী মানুহ হ'ব যদি মাৰ্কাৰী হয় চাইল্ডক দিব লাগিব যদি ভেনাস হয় ফিমেল মানে বেগাৰ বিউটিফুল ওমেনক দিব লাগিব যদি স্যাটাৰ্ন হয় তেতিয়াহলে বেলেগ জাতিৰ এজেড মানুহ দিব লাগিব আউটকাষ্টক দিব লাগিব ভিখাৰীক দিব লাগিব ৰাহু হ'বলৈ হলেও কোৱালিটি তো তাৰ লগত মিলে ফলস্বৰূপে
আপুনি মানে ভিখাৰী দৰিদ্ৰ মানুহ আউটকাষ্টক দিব পাৰিব আৰু যদি কেতু হয় তেতিয়াহ'লে আপুনি বৃহস্পতিক দিব পাৰিব মানে গুৰু কেতু আৰু জুপিটাৰ ক'ত বিচাৰি থাকিব চান্দাল মানে ৰাহু যেটো আছে না হেতু এটা বেলেগ জাতি ৰাহু এটা বেলেগ জাতি চান্দাল তাক কয় যে মানুহ মৰাহ যেটো জ্বলাই যি কাম কৰে হেতু কয় চান্দাল আৰু আউটকাষ্টটো সবেই হ'ব পাৰে না এটো বেলেগ হয় গতিকে লো বৰ্ণ আউটকাষ্ট যিবিলাক থাকে লো বৰ্ণ নিচ কাম আপোনাৰ যদি মেট্ৰোৰ হৰিজন সম্প্ৰদায়ক যাৰো হেৰিচিৰি মৰা যদি দিয়া যায় তো ৰাহু ঘোষ সেটান তেতিয়া বেনিফিট আৰু এফেক্ট মানে ওয়ার্ক কৰে উইথ পাওয়ারফুলি যদি মানুহজন এজেড হয় বয়সিয়াল বুঢ়া মানুহ হয় আৰু যদি হ্যান্ডিক্যাপড হয় আৰু যদি আউটকাষ্ট হয় তেতিয়া ওয়ার্ড কাম কৰে আৰু ৰাহুৰ কাৰণে উপায়টো কুকুৰক যদি ৰুটি বনাই পেলাই তাত ঘিউ মানে ৰেডি কৰি যদি খোৱা যায় ৰাহুৰ কাম হয় হা কথা নাই হা বাৰটো কথা খুৱাই দিলে ৰাহু যিটো তাৰ হেৰি কাম কৰে কুকুৰ কিন্তু খুৱাবলৈ হলে কিন্তু ঘৰৰ কুকুৰ নহব আকৌ সড়ক কা কুত্তা रोड डॉग रोड डॉग হ'ব লাগিব কি কাম কৰিব ৰাস্তাত কিছুমান তেনেকুৱা ৰেমেডি আছে বহুত আছে ৰেমেডিজ বেটাৰ ৰেমেডি চেপ্টাৰটো মই এটা হেৰি কৰি নিম বাৰু শৰ্ট য'ত নেকি লজিকেল এপ্ৰ'চৰ লগত মই বুজাম লজিকেল এপ্ৰ'চ ঠিক আছে 9টা বাজিলে এইটো বন্ধ কৰক ফোন বন্ধ কৰক হৈ গ'ল